নমস্কাৰ আমাৰ চেনেলটোলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ মাজত আপোনালোকৰ মাজলৈ আজি ঘটনাটো এজন যুৱকৰ লগত ঘটি যোৱা এটা সঁচা কাহিনী আৰু এই কাহিনীটো লিখি উঠি আছে ফেচবুক পেজত পাইছিলোঁ মই কাহিনীটো তেখেতে সঁচা ঘটনা বুলি লিখিছে 2021 চনত এই ৰিসেন্টলি হৈ যোৱা এটা ঘটনা প্ৰথমতে জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম জয় বজৰংবলী যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় বা এই ভিডিঅ'খিনি যিখিনি দি আছোঁ চাই যদি ভাল পাইছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে পাৰিলে মানে শ্বেয়াৰ কৰি দিব এতিয়া আমি আগবাঢ়িছোঁ কাহিনীৰ মাজলৈ কাহিনীটো এনেকুৱা ধৰণৰ কাহিনীটোত এতিয়া যোনজন প্ৰদীপ বুলি কয় তেখেতৰ বিষয়ে অলপ কৈ দিছোঁ তেখেত মিথিলাৰ পৰা উঠি অহা মানুহ মানে তেখেত নহয় তেখেতৰ পূৰ্বজ উঠি আহিছিলে মিথিলাৰ পৰা অসমলৈ তেখেতসকল জনক ৰজাৰ বংশধৰ মানে জনক ৰজাৰ বংশৰ মানে ঠিক আছে বংশধৰ নহয় মানে জনক ৰজা বংশৰ আৰু তেখেতসকলৰ যোনটো কুল দেৱতা হ'ল আদিত্য তেখেতে কোৱা মতে মানে কিছুমানৰ কুল দেৱতা বা কুল দেৱী থাকে ঠিক তেনেদৰে তেখেতসকলৰ কুল দেৱতা আদিত্য আৰু সেই প্ৰীতমৰ ঘৰত দেউতাক নাই যিহেতু তেওঁৱে উপাৰ্জন কৰিবলৈ যাবলগীয়া হয় বা তেওঁৱে ঘৰখন চলাবলগীয়া হয় আৰু সেই ঘৰৰ যোনজন মূল মানুহ সেই মূল মানুহজনে আপোনাৰ কুল দেৱতা বা কুল দেৱীক পূজা অৰ্চনা কৰিবলগীয়া হয় ঠিক আছে যেনেকৈ আমি গুৰু সেৱা কৰোঁ ঠিক তেনেদৰে তেখেতসকলে সেই কুল দেৱক বা কুল দেৱতাক তেখেতসকলে ঘৰৰ মূল মানুহজনে পূজা অৰ্চনা কৰিবলগীয়া হয় আৰু তেখেতৰ ঘৰ নলবাৰীত ষ্টেচনৰ পৰা 11 কিলোমিটাৰ আঁতৰত আৰু এই ঘটনাটো 2021 চনত হৈ যোৱা ঘটনা এদিন তেওঁ গুৱাহাটীৰ পৰা আহি আছে ট্ৰেইনত আহি আছে নলবাৰী ষ্টেচনত তেখেতে চাইকেল থৈ পেলাই গুৱাহাটীলৈ যায় আৰু আহি পেলাই গুৱাহাটীৰ পৰা নলবাৰীত পাইহি নলবাৰীৰ পৰা চাইকেল লৈ আকৌ ঘৰলৈ যায় কেইদিনমানৰ আগত তেখেতসকলৰ গাঁৱৰ এজন মানুহ তেখেতৰ ঘৰৰ পৰা ষ্টেচনলৈ যোৱা যোনটো বাট সেই বাটটোতে ডাঙৰ গছ এজোপাত ছুইচাইড কৰিছিলে ঠিক আছে সেই ছুইচাইড কৰাৰ পিছত সেই গছজোপা কাটি পেলোৱাৰ পাছতো কিছুমান ডাল পাত তাত থাকি গ'ল পৰি পেলাই আৰু যিদিনাখনে তেখেত আহি আছে গুৱাহাটীৰ পৰা নলবাৰীলৈ সেইদিনাখনে খুব বৰষুণ আৰু বিজুলী মাৰি আছে বিজুলীৰ মাজতে তেখেতে আহি পেলাই ষ্টেচন পালেহি ষ্টেচনত তেখেতে চাইকেল লৈ পেলাই তেখেতে পাগলাদিয়া নদী এখন মানে পাৰ হ'ব লাগে তেখেতসকলৰ ঘৰলৈ যাবলৈ পাগলাদিয়া নদী এখন পাৰ হৈ যাওঁতে এখন যোনখন দলং আছে দলঙৰ ইটো মূৰে দেখিছে ডাঙৰকৈ বিজুলী চাপ মাৰিছে দলংখন উঠিছে আৰু চাইকেলখন লৈ পেলাই আগত দেখিছে মানে ডাঙৰ কিবা বস্তু এটা ক'লাকৈ বিকৃত ৰূপ লৈ আছে বস্তুটো মানুহৰ নিচিনা একেবাৰে নহয় টোটেলি মানুহৰ লেখীয়া নহয় বেলেগ কিবা বস্তু তেখেতে ভাবিছে এইটো কি বস্তু একেবাৰেতো মানুহ নহয় মানুহ হ'ব নোৱাৰে এইটো আৰু তেখেতে ভয়ে আগবাঢ়ি গৈ আছে কাৰণ তেখেতসকলৰ গাঁৱত 4 দিনৰ আগত এজন মানুহ ছুইচাইড কৰিছে যিমান যি হ'লেও ভয়টো লাগিবই তেখেতে ভয়তে চাইকেল ঠকবককৈ তেখেতৰ যোনটো মানে বস্তু দেখিছিলে সেই বস্তুৰ কাষেদি গুচি যোৱাৰ লগে লগে মানে তেখেতৰ চাইকেলত কিবা এটা যেন উঠি গ'ল গধুৰ হৈ গৈছে পাছফালে তেখেতে চাইকেল চলাব পৰা নাই টাইম ধৰিছে মানে পাছফালে এটা মানে ডাঙৰ বস্তু এটা লৈ গ'লে কেনেকুৱা হয় আৰু মানে ডাবল কৰি লৈ গ'লে আমাক কেনেকুৱা জোৰ দিব লাগে চাইকেল চলাই গ'লে ঠিক তেনেকৈ মানে তেখেতে সিমানটো জোৰত মানে তেখেতে চাইকেল মাৰিবলগীয়া হৈছে আৰু তেনেতে তেখেতৰ যোনজন কুল দেৱতা সেই কুল দেৱতাজনক তেখেতে মানে জোৰে মানে প্ৰাৰ্থনা কৰিছে আৰু সেই প্ৰাৰ্থনা কৰাৰ অলপ পাছতে এফালৰ পৰা তেখেতসকলৰ গাঁৱৰে বেলেগ এজন মানুহ মানে নিপন দা বুলি কয় সেইজন মানে চাইকেল লৈ পেলাই বেলেগ এটা ৰাস্তাতে আগবাঢ়ি গৈ যাওঁতে তেতিয়া মানুহজনে সুধিছে কোন তেতিয়া প্ৰীতমে কৈছে মই প্ৰীতম আপুনি নিপন দা নেকি নিপন দা কৈছে
ইমান ৰাতিখন চাইকেল লৈ যে বৰষুণত? প্ৰীতমে কৈছে নিপন দা মই ডিউটিৰ পৰা আহিছোঁ, বৰষুণ দিলে আৰু চাইকেল লৈ মই অহা যোৱা কৰোঁ প্ৰায়, কাৰণ চাইকেল চলাই ভাল পাওঁ। ঠিক আছে আহা, মোৰ লগতে আহা, মই আহি আছোঁ, তুমি আহা। ঠিক আছে ব'লা। গ'ল, দুজন আগবাঢ়ি গৈ আছে। আৰু তেতিয়া অলপ মানে প্ৰীতমৰ ভয়টো ভাগিছে আৰু। আগত নিপন দা গৈ আছে আৰু নিপন দাক কৈছে, নিপন দা আপুনি ৰ'ব, মই লগতে যাওঁ। নিপন দাক আগত গৈ আছে চাইকেল মাৰি। প্ৰীতমে যিমান স্পীড চাইকেল মাৰিছে নিপন দাক লগ পোৱাগৈ নাই, যিমান স্পীড চাইকেল। তেতিয়া আৰু দুইজন লগতে গৈ আছে আগবাঢ়ি পেলাই। নিপন দা আগত গৈ আছে চাইকেল মাৰি, প্ৰীতম পাছত গৈ আছে। প্ৰীতমে চিঞৰিছে নিপন দা ৰ'ব, লগতে যাওঁ। সি যিমান আগবাঢ়িছে চাইকেল মাৰিবলৈ বিচাৰিছে, কাৰণ তাৰ পৰা চাইকেলৰ পাছফালে কিবা এটা উঠিও আছে, গধুৰ গধুৰ হৈ আছে, আৰু এইফালে প্ৰীতমো আছে, আৰু এইফালে নিপন দাও গৈ আছে আগবাঢ়ি পেলাই। আৰু গৈ 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 যেতিয়া মানে গছজোপাত পালেগৈ, গছজোপাত পাওঁতে লাহেকৈ মানে তেখেতৰ চাইকেলখনৰ পৰা কোনোবা এটা নামি পেলাই যেন চাইকেলখন পাতলা হৈ গৈছে, তেনেকুৱা এটা অনুভৱ হৈছে চাইকেলখন। আৰু তেতিয়া অলপ দূৰ যোৱাৰ পাছতে নিপন দাই ক'লে বোলে প্ৰীতম তোমাৰ ঘৰ পালোহি, তুমি যোৱা। তেতিয়া কৈছে প্ৰীতমে কৈছে নোসোমোৱা নেকি, চাহ খাই যোৱা আহি পেলাই, বতৰো বেয়া, চাহ একাপ খাই যোৱা হা। তেতিয়া নিপন দাই কৈছে নাই নালাগে, এতিয়া চাহ নাখাওঁ, মই কাইলৈ লগ পাম দিয়া। ঠিক আছে যোৱা, তেতিয়া কাইলৈ লগ পাম। তেতিয়া প্ৰীতম আহি পেলাই ঘৰত সকলোখিনি কথা ক'লে। মাকে কৈছে এনেকুৱা এনেকুৱা কথা হৈ গৈছে নেকি? প্ৰীতমে কৈছে হয়, মই বোলে এনেকৈ তেনেকৈ দলঙৰ কাষত কিবা এটা বস্তু লগ পালোঁ, আৰু তাৰ পাছতে এনেকৈ নিপন দাক লগ পালে, নিপন দাৰ লগতে আহিলোঁ। এতিয়া নিপন দাটো যোৱা নাই, ক'লৈকো যোৱা নাই, আজি ঘৰতে আছিলে। তো এইটো বেলেগ বস্তু কিবাহে নেকি চাগে, তই চাগে বেলেগ এজনকে লগ পালি। তেতিয়া প্ৰদীপে কথাটো মনা নাই। তেতিয়া কৈছে বোলে তই যা বোলে, তেতিয়া নিপন দাৰ ঘৰত চাই আগে, নিপন দাৰ ঘৰত আছেনে নাই, বা গৈছিলি নে নাই যোৱা। তেতিয়া প্ৰীতম গৈ পেলাই নিপন দাৰ ঘৰত চিঞৰিছেগৈ। নিপন দা মানে তেতিয়া ভাত খাই পেলাই আৰু বহিছে। তেতিয়া প্ৰীতমে গৈ পেলাই চিঞৰিছেগৈ। নিপনে দৰজাখন খুলি পেলাই দেখিছে। কি হ'ল প্ৰীতম, ইমান চিঞৰি বিষয়ে আহিছ যে তুমি অলপ আগত মোৰ লগত অহা নাছিলা জানো? বোলে ক'ৰ পৰা? দলঙৰ পৰা। দলঙৰ পৰা ময়ো যোৱাই নাই ক'লৈকো, তেনেহ'লে মোৰ লগত তুমি নহয় কোন আহিছিলে? মই বোলে যাবলগীয়া আছিলেহে, মই বান্ধলৈ যাবলগীয়া আছিলে নৈ পাৰে, কিন্তু মই যোৱা নহ'ল, বৰষুণৰ কাৰণে মই ক'লৈকো যোৱা নাই। তেতিয়া ভৰি অলপ মাটি নাইকিয়া যেন লাগিছে। প্ৰীতমে কৈছে নিপন দা মোক প্লিজ ঘৰত থৈ আহিব ব'লা না। ঠিক আছে ব'লা, মোৰ ঘৰত তোমাক ঘৰত থৈ আহিম। সি ঘৰলৈ গৈ গা পা ধুই ধুনীয়াকৈ প্ৰীতমে তেখেতসকলৰ যোনজন কুল দেৱতা সেইজনক প্ৰাৰ্থনা কৰিছে, প্ৰভু আজি তুমি মোক ভাল বচালা। আৰু মাকে কৈছে তই আজি ভূত আৰু ভগৱান লগতে দেখা পালি, তই আমাৰ কুল দেৱতাৰ প্ৰাৰ্থনা কৰি নাহিলেহেঁতেনে বাটটো বা নকৰিলেহেঁতেনে, তোৰ আজি কি হ'লহেঁতেন ঠিক নাই। এতিয়া প্ৰীতমে কান্দি কান্দি মানে তেখেতৰ কুল দেৱতাৰ মানে প্ৰাৰ্থনা কৰিছে। আৰু কাহিনীটো ইমানেই আছিলে, আৰু কিছুমান কথা তেনেকৈ পেলাই ওলাই আছে। কোৱা শুনিছোঁ যে মিঠা বস্তু খাই যাব নালাগে বাহিৰলৈ ৰাতি, চুলি মেলি যাব নালাগে, বা পাৰফিউম মাৰি যাব নালাগে ৰাতি ক'বলৈ গ'লে। মানে কথাটো কিমান সত্য কিমান অসত্য আপোনালোকে জনালে ভাল পাম। যদি জানে কিছু লোকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।